নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অসম বিশ্বৰ ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। তো এই ভিডিঅ'টোত আজি আমি অসমৰ মেডিকেল এণ্ট্ৰেন্স এক্সামৰ বিষয়ে আলোচনা কৰিম। তো যদি আপোনালোকে অসমৰ মেডিকেল এণ্ট্ৰেন্স এক্সামৰ কাৰণে ইণ্টাৰেষ্টেড হয়, তেনেহ'লে এই ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব আৰু আগন্তুক আহিবলগীয়া এণ্ট্ৰেন্স এক্সামবিলাকৰ নটিফিকেশ্যন পাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। আপোনালোকে আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপতো জইন হৈ ল'ব পাৰিব, লিংক ডিছক্ৰিপশ্যনত দিয়া আছে। তো সকলোবিলাক ডিটেইলছ এই ভিডিঅ'টোত আপোনালোকক জনাই দিম। তো আমাৰ ৱেবছাইট idiohomeplus.com আপোনালোকে ভিজিট কৰিব পাৰিব। তো তাৰে পৰাই সকলোবিলাক ডিটেইলছ দেখাই দিম। তো তাত সকলোবিলাক ডিটেইলছ পূৰা ভালকৈ দিয়া আছে, চাই ল'ব পাৰিব। তো আপোনালোকে আমাৰ ৱেবছাইট idiohomeplus.com এই পষ্টটো চাব পাৰে, ইয়াৰে লিংক ডিছক্ৰিপশ্যনত দিয়া আছে, ইয়াতে সকলোবিলাক ডিটেইলছ দিয়া আছে। তো পষ্টটো তলৰ ফালে অহাৰ পিছত ইয়াতে চাই পাৰিব। তো যদি আপোনালোকে মেডিকেল লাইনত অহাৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে বা ভাবি আছে, তেনেহ'লে আপোনালোকে এটা কথা নিশ্চয় জনা উচিত যে প্ৰত্যেকটো কোৰ্চ যিবিলাক কোৰ্চ আছে, কোৰ্চবিলাক এডমিশ্যন ল'বৰ কাৰণে ডিফাৰেণ্ট এণ্ট্ৰেন্স এক্সাম হয়। তো এটা এণ্ট্ৰেন্স এক্সামৰ থ্ৰুদি সকলোবিলাক কোৰ্চতে এডমিশ্যন নহয়। তো ছেপাৰেট কোৰ্চৰ কাৰণে ছেপাৰেট এণ্ট্ৰেন্স এক্সাম কণ্ডাক্ট হয়। তো ইয়াতে লিষ্টখন আপোনালোকক আনি দিছোঁ। প্ৰথমতে NEET UG 2026। তো NEETটো চেণ্ট্ৰেলৰ পৰা NTA নেশ্যনেল টেষ্টিং এজেঞ্চিৰ পৰা কণ্ডাক্ট হয়। তো এইটো ছেপাৰেটকৈ অসমে ইয়াৰ কাৰণে ছেপাৰেট এণ্ট্ৰেন্স এক্সাম কণ্ডাক্ট নকৰায়। তো MBBS আৰু BDSত এডমিশ্যন ল'বৰ কাৰণে আপোনালোকে একমাত্ৰ উপায় NEET UG দিয়া। তো NEET UG থ্ৰু দিয়ে MBBS BDSত এডমিশ্যন ল'ব লাগিব। তো হোৱাট ইজ NEET UG? তো NEETৰ ফুল ফৰ্ম হৈছে নেশ্যনেল এলিজিবিলিটি কাম এণ্ট্ৰেন্স টেষ্ট। তো আণ্ডাৰ গ্ৰেজুৱেশ্যন কোৰ্চ। তো যিটো এণ্ট্ৰেন্সৰ পৰা MBBS BDS, তো BA MS BU MS এইবিলাক কোৰ্চত এডমিশ্যন ল'ব পাৰি। তো ইয়াৰ থ্ৰুদি BSc নাৰ্ছিং কোৰ্চতো এডমিশ্যন ল'ব পাৰি। তো তাৰ ভিডিঅ' দিয়াই আছে আৰু অসমত MBBSত কিমান চিট আছে সেইবিলাকৰ ভিডিঅ' দিয়া আছে, আপোনালোকে চেনেল পেজৰ পৰা চাই ল'ব পাৰিব। তো NEETৰ এক্সামটো 3 মে 2026 হ'ব। তো অফলাইন হ'ব, 3 ঘণ্টা, 180টা MCQ থাকে। তো টোটেল 720 মাৰ্ক থাকে। তাৰে এটা কুৱেশ্যনত শুদ্ধ হ'লে 4 নম্বৰ আৰু ভুল হ'লে -1 নম্বৰ। তো এলিজিবিলিটিখিনি জানে, PCBৰ পৰা হ'ব লাগিব, 50% মান লাগিব, 17 ইয়াৰ্ছ মিনিমাম এজ হ'ব লাগিব। বাকী আপোনালোকে অফিচিয়েল ৱেবছাইটটো চেক কৰিব পাৰিব, ইয়াৰ ওপৰত ভিডিঅ' বনোৱা আছে, সেইটো চাই ল'ব পাৰিব। তো 1 নম্বৰটো হৈ গ'ল। তো 2 নম্বৰ এণ্ট্ৰেন্স এক্সাম। তো মষ্ট কমন এণ্ট্ৰেন্স এক্সাম আৰু বহুতে সুধি থকা এণ্ট্ৰেন্স এক্সামটো হৈছে আছাম BSc নাৰ্ছিং এণ্ট্ৰেন্স এক্সাম 2026। তো BSc নাৰ্ছিঙৰ এণ্ট্ৰেন্স এক্সামৰ এক্সট্ৰা ভিডিঅ' আমি বহুতকেইটা লৈ আহিম। বাকী এই ভিডিঅ'টোত এনে থুলমূলকৈ তো BSc নাৰ্ছিঙত এডমিশ্যন ল'বৰ কাৰণে আপোনালোকে গভৰ্ণমেণ্টত লয়, অসমৰ ক্ষেত্ৰত প্ৰাইভেটত লয়, আপোনালোকে এণ্ট্ৰেন্স এক্সাম দিব লাগিবই। তো গভৰ্ণমেণ্টত ল'বৰ কাৰণেও এণ্ট্ৰেন্স এক্সাম দিব লাগিব, প্ৰাইভেটত ল'বৰ কাৰণেও এণ্ট্ৰেন্স এক্সাম দিব লাগিব। ছেম এণ্ট্ৰেন্স এক্সাম হয়। তো এণ্ট্ৰেন্স এক্সামটোৰ নাম কমন এণ্ট্ৰেন্স এক্সাম, যাক চমুকৈ CEE বুলি জনা যায়। এই CEEটো কণ্ডাক্ট কৰে অসমৰ এখন আগশাৰীৰ ইউনিভাৰ্চিটি, যাৰ নাম শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স, চমুকৈ SSUHS বুলি জনা যায়। তো সেই ইউনিভাৰ্চিটিখনে BSc নাৰ্ছিঙৰ কাৰণে এণ্ট্ৰেন্স এক্সাম কণ্ডাক্ট কৰায়। তো সেই এণ্ট্ৰেন্স এক্সামৰ জৰিয়তে আপোনালোকে ভাল মাৰ্ক পালে আপোনালোকে গভৰ্ণমেণ্টত ল'ব পাৰিব আৰু অকণমান নম্বৰ কম থাকিলে প্ৰাইভেটত ল'ব পাৰিব। তো সেই এণ্ট্ৰেন্স এক্সামটো গভৰ্ণমেণ্ট প্ৰাইভেটৰ কাৰণে কম্পালচৰি হয়। তো SSUHS এফিলিয়েটেড কলেজৰ কাৰণে CEEটো মেণ্ডেটৰী হয়। তো BSc নাৰ্ছিংটো কি? BSc নাৰ্ছিংটো এটা 4 বছৰীয়া আণ্ডাৰ গ্ৰেজুৱেশ্যন কোৰ্চ হয়। তো য'ত আপোনালোকক হেল্থ কেয়াৰ ৰিলেটেড নলেজ, প্ৰেক্টিকেল নলেজ এইবিলাক দিয়া হয়। তো এণ্ট্ৰেন্স এক্সামটো কৈ দিলোঁ, অসমৰ CEE। তো এতিয়া আপোনালোকে যদি 2026ত GNM নাৰ্ছিং, BSc নাৰ্ছিং, B.Pharm পেৰামেডিকেল কোৰ্চৰ এণ্ট্ৰেন্স এক্সাম দিম বুলি ভাবি আছে, তেনেহ'লে আমাৰ ই-বুক আৰু মক টেষ্ট চিৰিজ ল'ব পাৰিব। তো ই-বুক আৰু মক টেষ্ট চিৰিজ ডাইৰেক্ট হোৱাটছএপৰ জৰিয়তে ল'ব পাৰিব আৰু আমাৰ ৱেবছাইটৰ জৰিয়তে ল'ব পাৰিব। লিংক ডেছক্ৰিপশ্যন আৰু কমেণ্ট বক্সত দিয়া আছে, তাৰে পৰা ডাইৰেক্টলি পাৰচেছ কৰি ল'ব। তো এলিজিবিলিটি ক্ৰাইটেৰিয়া BSc নাৰ্ছিঙৰ, তো PCBৰ পৰা হ'ব লাগিব আৰু এটা পাৰ্চেণ্টেজ লাগিব। তো জেনেৰেলৰ কাৰণে 50% লাগে, তো বাকী 40% লাগে। তো পাৰ্চেণ্টেজ এইবিলাকৰ ওপৰত এক্সট্ৰা ভিডিঅ' বনাম বাৰু। তো সকলোবিলাক এলিজিবিলিটি ক্ৰাইটেৰিয়া এইবিলাকৰ এক্সট্ৰা ভিডিঅ' আহিব। তো মিনিমাম এজ 17 বছৰ হ'ব লাগিব। তো এডমিশ্যন প্ৰচেছ, প্ৰথমতে আপোনালোকে SSUHSৰ ৱেবছাইটত এপ্লিকেশ্যনৰ কাৰণে নটিফিকেশ্যন দিব, তাৰপিছত অনলাইন এপ্লাই হ'ব। অনলাইন এপ্লাই হোৱাৰ পিছত আপোনালোকে এণ্ট্ৰেন্স এক্সামটো দিব লাগিব। এণ্ট্ৰেন্স এক্সামৰ মেৰিট লিষ্ট আৰু ৰিজাল্ট দিব। তো ৰিজাল্ট দিয়াৰ পিছত আপোনালোকে কাউন্সিলিং কৰিব লাগিব। কাউন্সিলিং পোৱাৰ পিছত চিট পাব, চিট পোৱাৰ পিছত এডমিশ্যন ল'ব লাগিব। তো প্ৰচেছটো ইমান ছুটি নহয়, দীঘলীয়া প্ৰচেছ হয়।
তো 6 মাহ 8 মাহ এতিয়াৰ পৰা মানে 6 মাহ 8 মাহ লাগিয়ে যাব। তো দীঘলীয়া প্ৰচেছ হয়। নেক্সট থাৰ্ড আছাম ফাৰ্মাচী এন্ট্ৰেন্স এক্সাম। তো আছাম ফাৰ্মাচী এন্ট্ৰেন্স এক্সামৰ ভিতৰত দুটা কোৰ্চ আহি যায়। এটা হৈছে বি ফাৰ্ম বেচেলৰ অফ ফাৰ্মাচী, এটা হৈছে ডি ফাৰ্ম। তো এই দুটাতো এডমিশ্যন ল'বৰ কাৰণে আপোনালোকে অসমৰ ফাৰ্মাচী এন্ট্ৰেন্স এক্সামটো দিব লাগিব। তো গভৰ্ণমেণ্ট প্ৰাইভেট দুয়োটাৰে কাৰণে এইটো কম্পালচৰি হয়। তো ফাৰ্মাচী এন্ট্ৰেন্স এক্সামটো কণ্ডাক্ট কৰে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ চায়েন্সে। তো BSc নাৰ্ছিং এন্ট্ৰেন্স এক্সামটো যোনে কণ্ডাক্ট কৰা হয়, ফাৰ্মাচী এন্ট্ৰেন্স এক্সামটো সেইটো ইউনিভাৰ্চিটিয়ে কণ্ডাক্ট কৰে। তো সেইটো এন্ট্ৰেন্স এক্সামকো কমন এন্ট্ৰেন্স এক্সাম বা ফাৰ্মাচী এন্ট্ৰেন্স এক্সাম বুলি জনা যায়। তো আমাৰ ৱেবছাইটত ফাৰ্মাচী এন্ট্ৰেন্স এক্সাম PW বুলি লিখি দিছোঁ। তো নটিছখনত তেনেকৈয়ে থাকে। তো আপোনালোকে বি ফাৰ্ম ডি ফাৰ্মত এডমিশ্যন ল'বৰ কাৰণে ইয়াতে কোৱালিফাইড হ'ব লাগিব। তো প্ৰাইভেটৰ কাৰণেও গভৰ্ণমেণ্টৰ কাৰণেও। তো হোৱাট ইজ ফাৰ্মাচী? তো সকলোৱে জানে বাৰু ফাৰ্মাচী ফ'কাছ অন ড্ৰাগ ফৰ্মুলেশ্যন ডিছপেন্সিং, ফাৰ্মাচিউটিকেল কেমেষ্ট্ৰি, মেনুফেকচাৰিং, ফাৰ্মাকলজি ইটচিট্ৰাৰ ওপৰত গুৰুত্ব দিয়ে। এন্ট্ৰেন্স এক্সাম কৰিলে SSUHS PW ফাৰ্মাচী এন্ট্ৰেন্স এক্সাম 2026। তো কোৰ্চ কি কভাৰ কৰে? তো বি ফাৰ্ম আৰু ডি ফাৰ্ম। বি ফাৰ্মটো 4 বছৰীয়া, ডি ফাৰ্মটো 2 বছৰীয়া। ইলিজিবিলিটি, তো এই কোৰ্চত আপোনালোকে এডমিশ্যন ল'বৰ কাৰণে PCBৰ পৰা হ'লেও হ'ব, PCMৰ পৰা হ'লেও হ'ব। কিন্তু গ্ৰেছ মাৰ্ক এইবিলাক বা ফেল হ'ব নোৱাৰে। PCB আৰু PCMৰ পাছ হ'ব লাগিব। তো মিনিমাম মাৰ্কটো আমি এক্সট্ৰা ভিডিঅ' বনাম। 40% নৰ্মেল, বাকী জেনেৰেলৰ কাৰণে 50%। তো এপ্লিকেশ্যন বা এডমিশ্যন প্ৰচেছ ছেম হয়। SSUHSত অনলাইন এপ্লাই কৰিব লাগিব। তাৰপিছত এন্ট্ৰেন্স এক্সামটো দিব লাগিব, ৰিজাল্ট দিব, ৰিজাল্টৰ পিছত কাউন্সিলিং হ'ব, কাউন্সিলিঙৰ পিছত ছিট পাব। নেক্সট 4 নম্বৰ এন্ট্ৰেন্স এক্সাম। তো মেডিকেল এন্ট্ৰেন্স এক্সাম, আছাম পেৰামেডিকেল এন্ট্ৰেন্স এক্সাম বা অসমৰ BSc মেডিকেল টেকন'লজি এন্ট্ৰেন্স এক্সাম। তো ছেমে হয়। তো ইয়াৰ কাৰণেও যিটো এন্ট্ৰেন্স এক্সাম আছে সেইটো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ চায়েন্সে কণ্ডাক্ট কৰায়। তো ইয়াৰ অন্তৰত বহুত কেইটা কোৰ্চ আহে। যিটো পেৰামেডিকেল আছে, পেৰামেডিকেল বা BSc মেডিকেল টেকন'লজি বুলি কোৱা হয়। আজিকালিতো ডিগ্ৰী কোৰ্চ হৈ গৈছে, ডিপ্ল'মাটো উঠাই দিছে। তো ইয়াতো প্ৰায় 700 চিট আছে। তো এইবিলাক চিট ভিডিঅ' পাছত দিম বাৰু। তো ইয়াৰে এন্ট্ৰেন্স এক্সামটোৰ নাম আপোনালোকৰ SSUHS CW 2026 বা BSc মেডিকেল টেকন'লজি এন্ট্ৰেন্স এক্সাম। তো ইয়াতে প্ৰায় 10-12টামান কোৰ্চ আছে। তো কোৰ্চকেইটাত এইকেইটাত কোৰ্চত তো আপোনালোকে যদি BMLT BS মেডিকেল লেবৰেটৰী টেকন'লজি, ৰেডিঅ'গ্ৰাফী বা ৰেডিঅ'লজি, BSc OT, ICU, ফিজিঅ'থেৰাপি, তাৰপিছত কাৰ্ডিয়েক কেয়াৰ, এইবিলাক কোৰ্চত এডমিশ্যন ল'ব বিচাৰে তেনেহ'লে আপোনালোকে SSUHSৰ BSc মেডিকেল টেকন'লজি কোৰ্চৰ এন্ট্ৰেন্স এক্সামটো দিব লাগিব। তো এই এন্ট্ৰেন্স এক্সামটোৰ আণ্ডাৰতে এইবিলাক কোৰ্চ আহি যায়। তো আপোনালোকে অসমত ফিজিঅ'থেৰাপি হওক এইবিলাক কোৰ্চত আৰু ল'বৰ কাৰণে SSUHSৰ এইটো এন্ট্ৰেন্স এক্সাম দিব লাগিব। তো এলিজিবিলিটি PCB বা PCM ডিপেণ্ডিং অন দ্য কোৰ্চ হয়। তো এডমিশ্যনৰ প্ৰচেছটো ছেম হয়। নেক্সট আহি গ'ল আছাম GNM এন্ট্ৰেন্স এক্সাম। তো GNMটো এটা ডিপ্ল'মা নাৰ্ছিং কোৰ্চ হয়, জেনেৰেল নাৰ্ছিং এণ্ড মিডৱাইফাৰী। তো ইয়াতো এডমিশ্যন ল'বৰ কাৰণে আপোনালোকে এন্ট্ৰেন্স এক্সাম দিব লাগিব। এন্ট্ৰেন্স এক্সামটো হৈছে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ চায়েন্সৰ GNM ডাবল তো এন্ট্ৰেন্স এক্সাম GNM এন্ট্ৰেন্স এক্সামটো দিব লাগিব। তো ইয়াৰ কোৰ্চটো 3 বছৰীয়া হয়। তো 10+2। তো এই কোৰ্চটো ছায়েন্সৰ ষ্টুডেণ্টো কৰিব পাৰে, আৰ্টছৰ ষ্টুডেণ্টো কৰিব পাৰে আৰু কমাৰ্চৰ ষ্টুডেণ্টো কৰিব পাৰে। মানে 12 পাছ হ'লে হয়। মিনিমাম এটা পাৰ্চেণ্ট লাগে, 40%, 45% এনেকুৱা এটা পাৰ্চেণ্ট লাগে। আৰু মিনিমাম এজ 17 ইয়াৰ্ছ হ'ব লাগিব। তো নেক্সট আহি গ'ল ANM এন্ট্ৰেন্স এক্সাম। তো ANM এন্ট্ৰেন্স এক্সামটো আপোনালোকে এডমিশ্যন ল'বৰ কাৰণে এন্ট্ৰেন্স এক্সাম দিব লাগিব। তো কোৰ্চটো ইয়াতে আপোনালোকে 2 বছৰ, তো 10+2 হ'ব লাগিব। এডমিশ্যন প্ৰচেছত ছেম হয়। তো এইখিনি মেডিকেল এন্ট্ৰেন্স এক্সাম মেইনলি অসমত হয়। তো ইয়াৰ বাহিৰেও কিছুমান এন্ট্ৰেন্স এক্সাম বা এডমিশ্যন প্ৰচেছ হয়। তো আছাম ওমেন ইউনিভাৰ্চিটি, তো সেইটোৰ কাৰণে এক্সট্ৰা এন্ট্ৰেন্স এক্সাম হয়। সেইটো মানে চিট কেপাচিটি ইমান নাথাকে। তো এনেকুৱা কিছুমান সৰু সুৰা এক্সাম হৈ থাকে আৰু। তো আপোনালোকে গমেই পালে কোনখিনি এক্সাম। তো MBBS BDSৰ কাৰণে NEET হ'ব লাগিব, NEET দিব লাগিব। BSc নাৰ্ছিঙৰ কাৰণেও আপোনালোকে কোনটো এন্ট্ৰেন্স এক্সাম দিব লাগিব, SSUHSৰ CW দিব লাগিব। ফাৰ্মাচীৰ কাৰণেও SSUHSৰ পৰা ফাৰ্মাচী এন্ট্ৰেন্স এক্সাম হয়। তাৰপিছত GNMৰ কাৰণেও এন্ট্ৰেন্স এক্সাম দিব লাগিব, পেৰামেডিকেলৰ কাৰণে এন্ট্ৰেন্স এক্সাম। তো এইবিলাক এন্ট্ৰেন্স এক্সাম দিব লাগিব। তো এইবিলাক এন্ট্ৰেন্স এক্সামৰ নটিফিকেশ্যন বা এপ্লিকেশ্যন ফৰ্ম SSUHSৰ ৱেবছাইটত দিব।
তো যেতিয়া ইয়াৰে নটিফিকেশ্যন মুকলি কৰে আমাৰ চেনেল আৰু হোৱাটছআপ গ্ৰুপত আপোনালোকে পাই যাব। তো আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু হোৱাটছআপ গ্ৰুপত জইন হৈ ল'ব। তো আপোনালোকে কিবা সুধিব লগা থাকিলে মোক ডাইৰেক্টলি ইনষ্টাগ্ৰামত মেছেজ কৰিব পাৰিব, ইনষ্টাগ্ৰামৰ জৰিয়তে সুধিব পাৰিব। বাকী নেক্সট টপিক কিহৰ ওপৰত ভিডিঅ' বনাব লাগে সেইটো কমেণ্ট কৰি জনাব। বাকী এই ভিডিঅ'ত এইখিনিয়ে, ধন্যবাদ।